বৃদ্ধ মানে আমিতো প্ৰত্যেক ৰবিবাৰে আমাৰ কাৰ্যসূচী থাকে। তো আজিৰ কাৰ্যসূচী এই যে আমি আজি মানিকপুৰত আহিছোঁ। মানিকপুৰত এজন বিশেষভাৱে সক্ষম মহিলাক লগ পালোঁ আমি। তো তেখেতে মানে বহুত বেয়া চিটুৱেশ্যনত আছে ইয়াতে। তো তেখেতক আমি যিখিনি খোৱাৰ বস্তু লাগে বা ৰান্ধি খোৱাৰ যিখিনি সামগ্ৰী সেইখিনি আমি আজি যোগান ধৰিলোঁ। আৰু দ্বিতীয়তে আমাৰ এই কাৰ্যসূচী অনাগত দিনত চলি থাকিব। আৰু ৰাইজক এটাই আহ্বান জনাম, আপোনালোকেও আহক, আমাৰ লগত সহযোগ কৰক, যাতে আমি ধুনীয়া এখন অসম গঢ়িব পাৰোঁ সেৱা সংস্থাৰ জৰিয়তে। এইখিনিয়ে মই ক'ব লাগিব। এই মানুহখিনিক বৃদ্ধাশ্ৰম বা মানসিক চেণ্টাৰবিলাকত ৰখা যায়। আমি পৰৱৰ্তী পৰ্যায়ত চিন্তা চৰ্চা কৰি পেলাই তেনেকৈ আগবাঢ়ি যাম। আমাৰ সেৱা সংস্থাই যিখিনি বিষয়ববীয়া আছে সকলোৰে লগত আলোচনাৰ মৰ্মে আমি পৰৱৰ্তী পৰ্যায়ত আৰু আমাৰ কাৰ্যসূচী বহুত বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হ'ব। এডুকেশ্যনৰ পৰা আদি কৰি পৰিৱেশৰ পৰা আদি কৰি সেয়াই। আমি আজি আহি মানিকপুৰ পালোঁ আৰু পোৱাৰ পিছত আমাৰ মানে যিটো প্ৰত্যেক ৰবিবাৰে যিটো আমাৰ সিদ্ধান্ত লোৱা হয়, সেই সিদ্ধান্ত মৰ্মে আজিও আমি দেখিলোঁ যে মানে পথত দাঁতিত মানে ৰখি আছে মানে এজনী মানে বিশেষভাৱে সক্ষম এজনী মানে মহিলা। আৰু তেখেতক আমি সোধা পোছা কৰাত পিছত গম পালোঁ যে তেখেতক আমি কিবা বস্তুৰ প্ৰয়োজন হৈ আছিল আৰু সেই প্ৰয়োজনখিনি আমি ইয়াক যোগান ধৰিলোঁ। যোগান ধৰাৰ পিছত তেখেতে এটা ভাল লাগিছে, তেখেতৰ মনটো ভাল লাগিছে, আমাকো সেইখিনি সহায় কৰি ভাল লাগিলে, ঠিক আছে না। তো এই ধৰণৰ বস্তুখিনি আমি যেতিয়া লগ পাওঁ তেতিয়া আমি আমাৰ যিটো সংস্থাৰ যিখিনি আমাৰ সদস্যবৃন্দ আছে তো আমি খুবেই সুখী হওঁ, ঠিক আছে না। তো এইখিনিয়ে মানে মানসিক বিশেষভাৱে সক্ষম মানুহবিলাকক আপোনালোকে এদিনীয়াকৈ যদি সহায় কৰে, হয়, পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ অৱস্থা আমি দেখিছোঁ বেয়াই হয়। গতিকে এই ক্ষেত্ৰত কি কৰিব? এই ক্ষেত্ৰত আমি যোৱা সপ্তাহত আমাৰ এই বিষয়টো পৰ্যালোচনা হৈছে। আমি সঁচাকৈ এইটো এটা বহুত ডাঙৰ প্ৰশ্ন, মানে কি কৰিম এইটো বস্তুটো আমি তেনেকুৱা ভবা নাছিলোঁ। কিন্তু বস্তুটো এতিয়া কি হ'ল, আমি এজনক মাৰ্গদৰ্শক হিচাপে পোৱাৰ পিছত আমি সেই বস্তুটোক এতিয়া বহুত দীঘলকৈ চিন্তা কৰিব মানে পাইছোঁ আৰু যে এখেতসকলক আমি এটা সংস্থাপন দিয়াৰ ব্যৱস্থাটো আমি এইটো পৰৱৰ্তী কাৰ্যসূচীত আমি কৰিম। কিন্তু কৰাৰ আগমুহূৰ্তত আমাৰ কি হ'ব, আৰ্থিক কিছুমান প্ৰয়োজন হ'ব। সেই প্ৰয়োজনখিনি আমি এতিয়া যেনেকৈ ধৰক আমি এতিয়া নিজৰ পকেটৰ ধনেৰে আমি যিমান দূৰ পাৰিছোঁ আমি সহায় কৰি গৈ আছোঁ। কিন্তু পৰৱৰ্তী এইবিলাক ষ্টেপ যেতিয়া আমি ল'ব যাম তেতিয়া কিন্তু আমাৰ আৰ্থিক বহুত আমাৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব। কিন্তু এইখিনি বস্তু আমাক কি লাগিব, তেতিয়া আমাৰ ৰাইজৰ সহায় সহযোগিতা লাগিব। ৰাইজে যেতিয়া সহায় সহযোগিতা কৰিব তেতিয়া আমি এই যিবিলাক আমি ধৰি লওক আজি ধৰি লওক এদিনীয়া যিটো কাৰ্যসূচীত আমি তেখেতক আমি পেলাই থৈ যোৱা নিচিনা হৈ গৈছে, সেই পৰ্যায়টো তেতিয়া নাথাকিব, মানে তেতিয়া নিৰ্মূল হ'ব এই পৰিৱেশ। যেতিয়া ৰাস্তাৰ পথত যিবিলাক মানে থাকি আছে মানে বৰ্তমান সেই বস্তুখিনি আমি এটা নিৰ্দিষ্ট জেগাত আমি লৈ কিনে সিহঁতক এটা আমি সংৰক্ষণ এটা ব্যৱস্থা কৰিম আৰু এই ক্ষেত্ৰত চৰকাৰী পুঁজিৰ কিবা মানে পৰ্যালোচনা হয়? নাই, এই বিষয়ত আমাৰ তেনেকুৱা ধৰণৰ অভিজ্ঞতা নাই যদিও এই বস্তুখিনি কেনেকৈ যাব লাগিব, কেনেকৈ কি কৰিব লাগিব সেই বিষয়ত আমি এটা আৰু এজন মানুহ আমাৰ উপদেষ্টা হিচাপত এজন মানুহ একদম লগ পাইছোঁ, তেখেতৰ দ্বাৰা আমি এই বস্তুখিনি আমি সহায় সহযোগিতা কৰি যাম। হয়, আমি আহি মানিকপুৰ ফ্লাইঅভাৰৰ তলত এগৰাকী আইতাক দেখিলোঁ। তেখেতে মানে অভিশপ্ত জীৱন যাপন কটাইছে। ক'ৰ মানুহ কি কথা একো ক'ব নোৱাৰে, ভ্ৰম বোকা নিচিনাকৈ থাকে, প্ৰলাপ বকে। আৰু আমি কথা যেতিয়া সোধোঁ তেখেতে মানে প্ৰতিটো কথাই লৰচৰ কাৰণে আমি তেখেতৰ সঠিক ঠিকনা এতিয়াও উলিয়াব পৰা নাই। আৰু আমি কথা পাতোঁতেই গম পালোঁ আইতাগৰাকীৰ কিছুমান বস্তুৰ প্ৰয়োজন আছে চলিবৰ কাৰণে। এইখিনি অৱস্থা আমি খোৱা সামগ্ৰীকে ধৰি কিছু বাচন বৰ্তন আদি আজি কিনি দিলোঁ। আৰু যিখিনি পাৰোঁ তত কিঞ্চিত আমি সহায় কৰিলোঁ আইতাগৰাকীক। আৰু বিশেষ ক'বলগীয়া একো নাই। পৰৱৰ্তী সময়ত আমি আইতাগৰাকীক বৃদ্ধ আৱাসত বা কিছু চিকিৎসাৰ কাৰণে আমি ব্যৱস্থা ল'ম। তো আজি আমি প্ৰাৰম্ভিক অৱস্থাত তেখেতক যিখিনি সদ্যহতে যিখিনি দৰকাৰ সেইখিনি বস্তু আমি আজি প্ৰদান কৰিলোঁ। সেইখিনি সেৱা সংস্থাই যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, এই যে মানসিক বিকাৰগ্ৰস্ত লোকসকলক তেওঁলোকে অকণমান হ'লেও সহায় সহযোগিতা কৰি আছে, তাৰ কাৰণে তেওঁলোকক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেনেকুৱা অনুভৱ আজি আপোনাৰ স্থানীয় জেগাত ঠাইত আহি? নাই, এইটো ভাল পদক্ষেপ। তেওঁলোকক মই ক'ম যে আগন্তুক তেওঁলোকে আৰু যাতে এনেকুৱা ধৰণৰ কাৰ্যবিলাক কৰি যায়। আৰু তেওঁলোকৰ লগত ময়ো থাকিম, লাগিলে তেওঁলোকৰ যদি সহায় সহযোগিতা বিচাৰে তেওঁলোকক মই নিশ্চয় মোৰ ফালৰ পৰা সহায় সহযোগিতা কৰিম। হয়,
আমি সেৱা সংস্থাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সামাজিক কাম কৰাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। যেনেকৈ আমি যোৱা কেইদিনত আমি মানসিক যি মানে শাৰীৰিকভাৱে সক্ষম নহয় আৰু বিশেষভাৱে সক্ষম নোহোৱা ব্যক্তিসকলক আমি চুলি কাটি দিলোঁ, গা পা ধুৱাই দিলোঁ, তেওঁলোকক নতুন কাপোৰ দিলোঁ, যিসকলে বহুত দিনৰ পৰা গা পা ধুই থকা নাই। তো সেই ধৰণৰ কাৰ্যসূচী কৰিলোঁ। আৰু যোৱা সপ্তাহত যোৱা ৰবিবাৰে আমি টুক্ৰেশ্বৰ মন্দিৰত আমি যিসকল জীৱ জন্তু খাদ্যৰ অভাৱত মন্দিৰসমূহত আহি আছে, তো সেইসকল জীৱ জন্তুৰ কথা চিন্তা কৰি আমি ফল মূল বিতৰণ কৰিলোঁ। আৰু তাৰ আগৰ ৰবিবাৰে আমি এজন গৃহহীন মহিলা আৰু পুৰুষ, তাৰমানে তেওঁলোকে বহুত বয়সস্থ আৰু তেওঁৰ যিজন ৱাইফ আছে তেওঁ চকুৰে নেদেখে, আৰু সেই যি গৃহহীন ব্যক্তি তেওঁলোকে শাৰীৰিক আৰু মানসিকভাৱে একেবাৰে ঠিক নহয়, একদম দুৰ্বল আৰু তেওঁলোকক থাকিবলৈ ঘৰ নাছিল। তো তেওঁলোকক আমি ঘৰ বনাই দিলোঁ। ঠিক তেনেকৈ আমি এই ধৰণৰ কাৰ্যসূচী লৈ থকাৰ মাজতে যোৱাকালি আমাৰ মানিকপুৰৰ এজন স্থায়ী বাসিন্দাই আমাক খবৰ দিলে যে মানিকপুৰৰ ব্ৰিজৰ তলত এজনী আইতা থাকে, তেওঁৰ ঘৰত কোনো নাই, তেওঁ অঘৰী হয় আৰু তেওঁ মানুহৰ পৰা খুজি মাগি খাই চলি আছে। তো সেই কথা আমি জনাৰ লগে লগে আজি যিহেতু আমি প্ৰত্যেক ৰবিবাৰে এই কাৰ্যসূচীটো হাতত লৈ আছোঁ, আৰু আজি ৰবিবাৰ, সেয়ে এই আইতাগৰাকীক আপোনালোকে দেখিছে পিছফালে মোৰ আইতাগৰাকী আছে, তো তেওঁৰ কাৰণে অলপ আমি খাদ্য সামগ্ৰী লৈ আহিছোঁ। আৰু লগতে তেওঁক বহু মানুহে বহু বস্তু দি যায়, কিন্তু তেওঁৰ ৰন্ধা বঢ়া বাচন নথকাৰ কাৰণে তেওঁ ৰান্ধি খাব নোৱাৰে। তো এই আইতাগৰাকী যাতে ৰান্ধি খাব পাৰে, যিহেতু বহু মানুহে বহু হেল্প কৰি আহিছে, তো সেই সামগ্ৰীখিনি ৰান্ধি খাব পৰাকৈ তেওঁক এটা আমি ডেস্কি এটা কাঁহী, এখন কচলি, গিলাচ, বাতি, এই ধৰণৰ সামগ্ৰী, তেওঁক ৰান্ধি খোৱাৰ যিখিনি যাৱতীয় সামগ্ৰী সেইখিনি আজি আমি আইতাগৰাকীক দিলোঁ। আৰু লগতে তেওঁ খাব পৰাকৈ, যিহেতু তেওঁ অকলে থাকে, তো তেওঁ যাতে এমাহ খাব পৰাকৈ তেওঁক আমি অলপ চাউল, দালি, নিমখ, তেল, এই ধৰণৰ বস্তু আমি আইতাগৰাকীক দিলোঁ।